তাৰিখে অসম বিধানসভাত দাখিল হোৱা আগন্তুক বৰ্ষৰ বিত্তীয় বাজেটত অসমৰ অনুসূচিত জাতিক সাংঘাতিক ধৰণে প্ৰবঞ্চনা প্ৰতাৰণা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া মতে এই বাজেটত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে বিশেষ পেকেজ গ্ৰহণ কৰা নহ'ল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰতাৰক মুখ্যমন্ত্ৰী, তাৰ লগে লগে মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী বিশ্বাসঘাতক ব্যক্তি। আমি সেইবাবেই অসমৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ৫,০০০ কোটি টকাৰ এটা বিশেষ পেকেজ চৰকাৰৰ পৰা আমি দাবী উত্থাপন কৰিলোঁ। অনুসূচিত জাতিক কৰা প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ সময়ত অনুসূচিত জাতিৰ বিধায়কসকলে নীৰৱে সময় পাৰ কৰিছে, নিঃশব্দে চকুকোটা মুলিৰ ভাও লৈছে। গতিকে অহা ২১ মাৰ্চৰ পৰা আমি অনুসূচিত জাতি যুৱ পৰিষদ অসমে পুনৰ আমৰণ অনশন আমি ঘোষণা কৰিছোঁ। তাৰ লগতে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কাজ নকৰা আৰু বাজেটত অনুসূচিত জাতি প্ৰতাৰণা কৰাৰ বিৰুদ্ধে মাত নমতা আটাইবিলাক অনুসূচিত জাতিৰ বিধায়কৰ ঘৰ আৰু কাৰ্যালয় ঘেৰাও কৰাৰ লগতে তেওঁলোকৰ প্ৰতিমূৰ্তিসমূহ ৰাজহুৱাভাৱে দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে অহা ২১ তাৰিখৰ পৰা পুনৰ আকৌ আন্দোলন কাৰ্যসূচী আমি হাতত লৈছোঁ। অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ গতিধাৰা অব্যাহত থাকিব, কিন্তু কেনেকৈ থাকিব? যদি অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কৰিবৰ বাবে যিখন মূল আঁচনি অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি, চিল্ক চাব প্লান, বাজেটৰ পৰা প্ৰায় এটা মাহৰ আগতে আপোনালোকৰ সংবাদমেলে প্ৰকাশ কৰিছিলে যে অসম চৰকাৰে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন বিলুপ্ত কৰা হৈছে বুলি সংবাদ মাধ্যমত ডাঙৰ প্ৰকাশ হৈছিল। প্ৰকাশ হোৱাৰ লগে লগে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই স্পষ্টীকৰণ দিছিলে আঁচনিখন বিলুপ্তি কৰা হোৱা নাই, আঁচনিখনৰ নামৰ পৰিৱৰ্তন কৰা হৈছে। কিন্তু আঁচনিখন যেতিয়া ২০০৬ চনত বা এই আঁচনিখন যেতিয়া ২০০৬ চনত ৰূপায়ণৰ বাবে গাইডলাইন প্ৰস্তুত কৰা হৈছিলে, সেই গাইডলাইন স্পষ্টভাৱে আছিলে যে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন স্থানান্তৰ কৰিবও নোৱাৰিব আৰু ইয়াৰ নাম পৰিৱৰ্তন কৰিব নোৱাৰিব। তেতিয়াহ'লে অসম চৰকাৰে এই আঁচনিখনৰ নাম কেনেকৈ পৰিৱৰ্তন কৰিব? ঠিক আছে, নাম পৰিৱৰ্তন কৰিলে, কিন্তু নাম পৰিৱৰ্তন কৰি এই আঁচনিৰ নাম কি ৰাখিলে? এই আঁচনিৰ জৰিয়তে কৰিবলগীয়া কামবিলাক কোনখন আঁচনিৰ জৰিয়তে হ'ব সেই কথা গোটেই বাজেটৰ উল্লেখ নাই। অৰ্থাৎ চৰকাৰখনে মিছা কথা কৈছে। যেতিয়া অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি বিলুপ্ত কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিলে, তাৰ পিছত আমি যেতিয়া আন্দোলন কৰিছিলোঁ, সংবাদ মাধ্যমত আমি এই বিষয়বিলাক উত্থাপন কৰিলোঁ, তেতিয়া ৫ ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অসম সচিবালয়ৰ লগত অনুসূচিত জাতি যুৱ পৰিষদৰ এটা আলোচনা হৈছিল। আলোচনা কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিটো ভুৱা বা মিছা, এনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই। বৰঞ্চ অনুসূচিত জাতিৰ ৰাইজৰ বাবে এই আঁচনি ভাল খবৰ ৰাখিব আৰু কৈছিলে অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে মুখ্য সচিব পৰ্যায়ৰ আলোচনা খুব শীঘ্ৰে অনুষ্ঠিত হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৫ ফেব্ৰুৱাৰী আলোচনা হোৱাৰ পৰা ১০ মাৰ্চৰ তাৰিখলৈকে প্ৰায় এটা মাহতকৈ বেছি দিন পাৰ হৈ যোৱাৰ পিছতো মুখ্য সচিবৰ লগত আলোচনা অনুষ্ঠিত নহ'ল। আমি চৰকাৰক স্মাৰকপত্ৰ পুনৰ প্ৰদান কৰি পেলাই কথাটো সোঁৱৰাই দিলোঁ বাজেটৰ আগে আগে। আৰু বাজেটখন যেতিয়া দাখিল হৈ গ'ল, বাজেটত আমি যেতিয়া চালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা সকলো কথা মিছা আৰু ডক্টৰ হিমন্ত বিশ্বই নিজে দিয়া কথা নিজেই পালন কৰিব নোৱাৰে। অৰ্থাৎ অনুসূচিত জাতিৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই প্ৰতাৰণা কৰিছে আৰু প্ৰবঞ্চনা কৰিছে। আৰু প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাৰ বাবে আমি ১১ তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। আমি প্ৰতিকৃতি ধৰ্মৰ আন্দোলন কৰিলোঁ। ১১ তাৰিখৰ পৰা আজি ১৮ তাৰিখলৈ প্ৰায় এটা সপ্তাহ পাৰ হৈ গ'ল। ধৰ্ণা কৰিলোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ, তাৰ আগৰ সমস্যাৰ কথা নকওঁ। কিন্তু আমাৰ জনগোষ্ঠীটো যি ধৰণে বিকাশ, উন্নয়ন, কল্যাণ এইবোৰ কৰিবৰ বাবে চৰকাৰে ব্যৱস্থা হ'ব লাগে, চৰকাৰে